নমস্কাৰ। আজিৰে পৰা আৰম্ভ হৈছে লোকপিয়ল আৰু সমগ্ৰ দেশৰ লগতে অসমত স্বাধীনোত্তৰ ভাৰতৰ অষ্টমবাৰৰ বাবে আৰম্ভ হৈছে লোকপিয়ল। পূৰ্বতকৈ কিছু ব্যতিক্ৰম, এইবাৰ পেপাৰলেছ হ'ব আৰু দেখিব পোৱা গৈছে যে ইয়াত বিভিন্ন ধৰণে আচলতে সজাই পৰাই তোলা হৈছে। বিশেষভাৱে এইবাৰ আপুনি ঘৰত নাথাকিলেও আপোনাৰ ওচৰলৈ যদি বিষয়া নাযায়ও তেতিয়াহ'লেও আপুনি সেলফ অৰ্থাৎ আজিৰে পৰা যি আৰম্ভ হৈছে স্বগণনা পৰ্ব, গতিকে আপোনাৰ হাতত মোবাইল অনলাইন ডিভাইচ এটা থাকিলে আপুনি তাৰ পৰা অতি সহজে কৰিব পাৰিব, হয়তো মোবাইল অথবা কম্পিউটাৰ বহিয়ে আপুনি এই কামখিনি সমাধা কৰিব পাৰিব। অৰ্থাৎ আজিৰ দিনটোৰ পৰাই আৰম্ভ হৈছে 16 আগষ্ট পৰ্যন্ত চলিব আৰু 17 তাৰিখৰ পৰা আপোনাৰ ঘৰলৈকে পদূলিলৈকে চৰকাৰী বিষয়াসকল যাব আৰু তেখেতসকলে আপুনি যিটো তথ্য আগবঢ়াব স্বগণনাত, অৰ্থাৎ নিজেই যিখিনি তথ্য আগবঢ়াব সেই তথ্যখিনি তেখেতসকলে পুনৰবাৰ চাব। গতিকে কি ধৰণে আচলতে এই প্ৰক্ৰিয়া আৰম্ভ হৈছে আৰু যিহেতুকে এই গোটেই প্ৰক্ৰিয়াটোৱে আচলতে নিৰ্ভৰ কৰে দেশখনৰ গোটেই সামগ্ৰিকভাৱে এটা পৰ্যালোচনা পোৱা যায়, গতিকে এই সময়খিনি বা এই লোকপিয়লৰ তথ্যসমূহক অতি গুৰুত্ব আৰু চেঞ্চিটিভ হিচাপে গ্ৰহণ কৰা হয়। আচলতে কোনোৱে যাতে ইয়াত ভুল তথ্য প্ৰেৰণ নকৰে, এটা সঠিক দেশখনক মাত্ৰা বহন কৰাৰ উদ্দেশ্যে এই তথ্য প্ৰদান কৰা হয়। গতিকে আমি পোনে পোনে যাবলৈ বিচাৰিছোঁ, যিহেতুকে 2 তাৰিখ আজি আৰম্ভ হৈছে প্ৰক্ৰিয়া পৰ্ব আৰু পুৱাৰে ভাগতে ইতিমধ্যে অনলাইন ডিভাইচ খুলি দিয়া হৈছে আৰু সেই ধৰণে যদি চোৱা হয় তেতিয়াহ'লে আমি প্ৰথমে আমি স্ক্ৰীনখনলৈকে যাম, য'ত আচলতে আপুনি এড্ৰেছ কি কৰিব যে se.census.gov.in ইতিমধ্যে লোকপিয়লে সঞ্চালকালয়ৰ তৰফৰ পৰা যোৱাকালি সংবাদমেল সম্বোধন কৰিছিলে আৰু সংবাদমেল সম্বোধন কৰি তেখেতসকলে ইতিমধ্যে স্পষ্ট কৰি দিছে যে এই ৱেবছাইটত যেতিয়াই আপুনি যাব তেতিয়াহ'লে আপুনি প্ৰথমে ক্লিক কৰাৰ পিছত আপোনাৰ হাতলৈ এইখন উইণ্ড' আহিব আৰু এই উইণ্ড'খনত আপুনি কি ধৰণে আচলতে আগবঢ়াই লৈ যাব আমি কিছু তথ্য দেখুৱাম যে ইয়াত আপুনি কোনখন ৰাজ্যৰ সেয়া আপুনি প্ৰথমে নিশ্চিত কৰিব। আপুনি নিশ্চিত কৰিলে অসম বুলি, তাৰপিছত আপোনাৰ বিচাৰিব আপোনাৰ গৰাকীৰ নাম বিচাৰিব, গৰাকীৰ নাম আপুনি তাত সন্নিৱিষ্ট কৰিব। তাৰপিছত আপোনাৰ ব্যৱহাৰ কৰা মোবাইল নাম্বাৰটো ইতিমধ্যে কোৱা হৈছে যে আপোনাৰ তথ্য সম্পূৰ্ণ গোপনীয়ভাৱে ৰখা হ'ব। ইয়াত কোনো ধৰণৰ তেখেতসকলে মাথোন ইয়াত মোৰ নিজৰ ৱেবছাইটটো লগাইছোঁ, তাৰপিছত মোবাইল নাম্বাৰ দিছোঁ আৰু ইয়াত তাৰপিছত আপোনাৰ মোবাইললৈকে এটি OTP আহিব। ইতিমধ্যে OTP প্ৰেৰণ কৰিছে মোৰ সেই নিৰ্দিষ্ট মোবাইল নাম্বাৰটোলৈ আৰু প্ৰেৰণ কৰা OTP মই ইয়াত যেতিয়া সন্নিৱিষ্ট কৰিম তাৰপিছত পুনৰবাৰ আপুনি প্ৰমাণ কৰিব লাগিব যে আপুনি সেই নিৰ্দিষ্ট মোবাইল নাম্বাৰটো আপুনি ব্যৱহাৰ কৰিছে। ভেৰিফাই বিচাৰিছে পুনৰবাৰ তাৰপিছত আমি এই পৰ্বখিনিত কিছু আপোনাৰ সময় ল'ব, যিহেতুকে সকলোৱে হয় আকৌ এবাৰ তেখেতসকলে বিচাৰিছে, কাৰণ মই ইতিমধ্যে দুবাৰ এই ৱেবছাইটত খুলিছোঁ আৰু সেই হেতুকে হয়তো এইখিনি তথ্য দিয়াৰ পিছতে আপোনাৰ সামগ্ৰিক যিখিনি ইতিমধ্যে হৈ থকা হৈছিলে
সেই কথাখিনিলৈকে আহিব এতিয়া দেখুৱাইছোঁ যে আপুনি ইতিমধ্যে উল্লেখ কৰিছে আপুনি অসমৰ হয় আপোনাৰ জিলাখন বিচাৰিব আপুনি জিলাখন ইতিমধ্যে মই সন্নিৱিষ্ট কৰিছোঁ মোৰ নিজৰ জিলাখন গৃহ জিলা সন্নিৱিষ্ট কৰিছোঁ মই নিৰ্দিষ্ট স্থানৰ মোৰ ঘৰৰ পিনক'ড নাম্বাৰ ব্যৱহাৰ কৰিছোঁ আৰু তাৰ পিছতে তেখেতসকলে বিচাৰি উলিয়াব মই কোনখন জিলাৰ আৰু কোনটো লোকেশ্যনৰ সেইখিনি বিচাৰি উলিয়াব আৰু সেয়া যদি মই সঠিক বুলি তেখেতসকলক কওঁ তেতিয়াহ'লে তেখেতসকলক এই সেভ বুটামত ক্লিক কৰিব লাগিব আৰু এই সেভ বুটামত মই ক্লিক কৰিছোঁ তেতিয়া মই তেখেতসকলক কৈছোঁ যে এই তথ্যখিনি মই দিয়া শুদ্ধ হয় যেতিয়া মই শুদ্ধ হয় বুলি তেখেতসকলক প্ৰেৰণ কৰিছোঁ লগে লগে আহিছে দ্বিতীয়খন স্ক্ৰীন অৰ্থাৎ এইবাৰ আপোনাৰ অৱস্থাৰ বিৱৰণ প্ৰক্ৰিয়া আপুনি সম্পন্ন কৰিলে প্ৰথমে আপোনাৰ নিজৰ মোবাইল নাম্বাৰ সেই নিৰ্দিষ্ট এটা মোবাইল নাম্বাৰ এবাৰে ব্যৱহাৰ হ'ব আৰু ব্যৱহাৰ হোৱা সেই নিৰ্দিষ্ট মোবাইল নাম্বাৰটোৰ জৰিয়তে আপোনাৰ কোন স্থানত আপোনাৰ ঘৰ সেই ঘৰৰ বাসিন্দাৰ এলেকা আপোনাৰ নিৰ্ণয় কৰিব আৰু এলেকা নিৰ্ণয় কৰাৰ পিছত আপোনাৰ আৰম্ভ হ'ব গৃহ লোকপিয়লৰ বিৱৰণ পৰ্ব আৰম্ভ হ'ব অৰ্থাৎ আপুনি বিৱৰণ দিব লাগিব এতিয়া যিখিনি আমি কাম কৰিম সেই কামখিনি হ'ব আপোনাৰ বিৱৰণ পৰ্ব অৰ্থাৎ আপুনি এটা এটা বিশ্লেষণ বিচাৰিব আপোনাৰ গোটেই তথ্যসমূহ আৰু সেই বিৱৰণসমূহ আপুনি একাধিক্ৰমে আগবঢ়াই লৈ যাব লাগিব আৰু যদি চোৱা হয় তেতিয়াহ'লে এয়া বিচাৰিছে লোকপিয়লে গৃহৰ মজিয়াৰ প্ৰধান নিৰ্মাণ সামগ্ৰী আচলতে কি কি গৃহৰ নিৰ্মাণ গৃহৰ পদক্ষেপ কি ধৰণৰ সেয়া আপুনি ইয়াত অনলাইনত আপুনি দিব লাগিব সেয়া আপোনাৰ মাটিৰ ঘৰ কাঠ বাঁহ পৰা ইটা শিল চিমেণ্ট ব্যৱহাৰ যিবিধ হয় মই এয়া পৰা ইটা বুলি ক্লিক কৰিছোঁ 2 নম্বৰতে আপোনাৰ বিচাৰিব লোকপিয়ল গৃহৰ বেৰৰ প্ৰধান নিৰ্মাণ সামগ্ৰী কোনবোৰ প্ৰধান নিৰ্মাণ সামগ্ৰীও মই যদি পৰা ইটা বুলি দিওঁ তৃতীয়টো প্ৰশ্ন আহিছে যে লোকপিয়ল গৃহৰ ছালৰ প্ৰধান নিৰ্মাণ সামগ্ৰী কি আপোনাৰ অপশ্যনসমূহ আছে আৰু তেখেতসকলে সেইসমূহ অপশ্যন আপোনাক ইতিমধ্যে প্ৰতিটো দিছে আৰু যদি ইয়াৰে এটাও যদি আপোনাৰ নহয় তেতিয়াহ'লে আপুনি অন্যান্যত আপুনি ক্লিক কৰিব পাৰিব অৰ্থাৎ কিন্তু আপোনাৰ সাধাৰণতে যিকেইটা তেখেতসকলে চুই গৈছে বা যিকেইটা আচলতে থাকে সেইকেইটাৰ ভিতৰতে আপোনাৰ দিয়া মোৰ 3 পাত ইয়াত কৰাইছোঁ আৰু তাৰপিছত আপুনি আগবাঢ়িব যে এই লোকপিয়লৰ গৃহৰ অৱস্থা ভাল বাসপোযোগী জৰাজীৰ্ণ আপুনি নিজেই অনুমান কৰিব পাৰিব যে আপোনাৰ গৃহটো কেনেকুৱা যে ভাল যদি আপোনাৰ ভাল বুলি আপুনি নিজকে কয় তেতিয়াহ'লে আপুনি ভাল বুলি দিব পাৰিব কিছুমানৰ জৰাজীৰ্ণ থাকিলে সেইখিনি জৰাজীৰ্ণ বুলি দিব অৰ্থাৎ ইয়াৰ এটা সামগ্ৰিক তথ্য ৰাজ্যখনত আচলতে কিমান পৰিয়াল ভাল গৃহত আছে বাসপোযোগী এটা সুস্বাস্থ্য এটা পৰিৱেশৰ মাজত আছে আৰু কোনবোৰ গৃহ এতিয়াও জৰাজীৰ্ণ সেই জৰাজীৰ্ণ গৃহ বুলি যদি আজিৰ তাৰিখত এটা তথ্য প্ৰকাশ হয় তেতিয়াহ'লে এই ধৰণৰ তথ্য প্ৰকাশ হ'ব যে ইতিমধ্যেই প্ৰধানমন্ত্ৰীৰ আৱাস গৃহৰ যোজনাৰ যি লক্ষ্য সেই লক্ষ্য ইতিমধ্যে তেখেতসকলে পূৰণ কৰা বুলি কৈ থকা হয় বা তেখেতসকলে ইতিমধ্যে প্ৰতি বছৰে এটা বিত্তীয় বৰ্ষত আগবঢ়াই আহিছে এই গৃহসমূহ সেই গৃহসমূহ আচলতে লাভ কৰিছে নে নাই পূৰ্বতকৈ এই গৃহৰ সংখ্যা হ্ৰাস পাইছে নে পূৰ্বতকৈ বৃদ্ধি হৈছে যদি মানুহ জনসংখ্যা অনুপাতে এই সংখ্যা যদি আৰু অধিক বৃদ্ধি হৈছে তেতিয়াহ'লে আচলতে প্ৰকৃতাৰ্থত সেই আঁচনিখন কিমান দূৰ লাভান্বিত হৈছে এইসমূহ আচলতে তুলনামূলকভাৱে কৰিব পৰা হ'ব আৰু সেই উদ্দেশ্যই আচলতে এই লক্ষ্য আমি এই প্ৰথম পেজটো আমি সম্পন্ন হ'ল আৰু গতিকে দ্বিতীয় পেজলৈকে আমি আগবাঢ়িছোঁ হয় দ্বিতীয় পেজতো আপোনাৰ লোকপিয়লৰ গৃহৰ বিৱৰণ ইয়াত থাকিব পৰিয়ালৰ নিয়মিতভাৱে বাস কৰা লোকৰ সংখ্যা কিমান পৰিয়ালৰ মুৰব্বীৰ নাম পৰিয়ালৰ মুৰব্বীৰ নিৰ্বাচিত ভাষা ইয়াত কি ব্যৱহাৰ কৰা হয় সেই এটা ইয়াত থাকিব ঠিক একেদৰে আপোনাৰ যদি চাই পৰিয়ালৰ মুৰব্বীৰ লিংগ ইয়াত আপোনাৰ বিচাৰিছে অন্যান্য এইসমূহ আচলতে আপুনি এবাৰ পঢ়িলে কাৰণ ইয়াত কেইবাটাও লেংগুৱেজত আছে ইংৰাজী হিন্দীৰ পৰা আৰম্ভ কৰি আপোনাৰ নিজৰ স্থানীয় ভাষাসমূহত ইয়াত থাকিব গতিকে আপুনি যিকোনো এটা ভাষা মই অসমীয়া ভাষা হিচাপে বিবেচনা কৰিছোঁ আৰু অসমীয়া ভাষাত মই ইয়াত কৰিব লৈছোঁ ঠিক একেদৰে আপুনি যদি চাই যে ঘৰটো মালিকানাৰ স্থিত কোন হয় এই কথা আছে বাস কৰা কোঠাৰ সংখ্যা কিমানটা ঠিক আছে এইখিনি সম্পন্ন কৰাৰ পিছত এইখিনি সম্পন্ন নকৰিলে আপুনি আগুৱাই যাব নোৱাৰিব গতিকে এইখিনি সম্পন্ন কৰিব লাগিব আৰু এইখিনি সম্পন্ন কৰি আপুনি আগবাঢ়িব লাগিব
মই এনে এটা লিখি লৈছোঁ যে ইয়াত আগবাঢ়িব লাগিব এনেকৈ ধৰণে ঠিক আছে হয় তাৰপিছত আপোনাৰ অন্যান্য বিৱৰণ আহিব খোৱা পানীৰ প্ৰধান উৎস আছে খোৱা পানী আপুনি কি ধৰণৰ কাৰণ ইতিমধ্যেই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ যি জল জীৱন আঁচনিৰ লক্ষ্য সেই প্ৰতি ঘৰ মানুহৰ পদূলিলৈকে গৃহ লৈ যোৱাৰ পানী লৈ যোৱাৰ যিটো লক্ষ্য সেই লক্ষ্য আচলতে কিমান দূৰ সফল হৈছে দেশত পূৰ্বতকৈ ইয়াৰ সংখ্যা হ্ৰাস হ'বনে নাই এইসমূহো আচলতে ইয়াৰ আচলতে ষ্টেটিষ্টিক্স যিসমূহ তথ্য সেইটো তথ্য আচলতে গোটেই প্ৰক্ৰিয়াটোৱে আচলতে এটা নিৰ্ভৰ কৰে আৰু সেই ধৰণে চলি যোৱা হয় তেতিয়াহ'লে এইসমূহ তথ্য আপুনি দিব লাগিব চৌহদৰ খোৱা প্ৰাপ্ত খোৱা পানীৰ উৎস আপোনাৰ চৌহদৰ ভিতৰত আছে নে বাহিৰৰ পৰা আনিব লাগে এই কথাখিনি আপোনাৰ লিখিব লাগিব পোহৰৰ প্ৰধান উৎস কি আছে বিজুলী বাতি কেৰাচিন সৌৰ শক্তি অন্য তেল অন্যান্য পোহৰৰ ব্যৱস্থা শৌচালয়ৰ উপলব্ধতা ইয়াত সকলোৰে টিক মাৰ্ক আপোনাৰ এটাৰ পিছত আনটোকৈ আপুনি টিক মাৰ্ক ব্যৱহাৰ কৰি আপুনি আগবাঢ়িব পাৰিব গতিকে ইয়াত যিসমূহ হয় আপোনাৰ সুধিছে যে ৰান্ধনী ঘৰৰ ব্যৱস্থা আৰু LPG PNGৰ সংযোগ সেয়া আছেনে নাই সেইখিনি প্ৰশ্ন আহিছে ইন্ধনত ব্যৱহাৰৰ প্ৰধান ইন্ধন কি আপোনাৰ খৰি পেলনীয়া শস্যৰ অংশ এয়াও সুধিছে আপোনাক যদি এইখন আপোনাৰ পূৰণ হয় তেতিয়াহ'লে আপুনি পুনৰবাৰ আগবাঢ়িব পাৰিব এইদৰে এটাৰ পিছত আনটোকৈ তথ্যসমূহ আগবাঢ়িব লাগিব আৰু তথ্যসমূহ যদি মূলতঃ মই প্ৰথমে উল্লেখ কৰিছোঁ অৱস্থানৰ বিৱৰণ আপুনি কোন স্থানৰ সেই গৃহ নিৰ্ণয় সেই স্থান নিৰ্ণয় কৰাৰ পিছত আপুনি লোকপিয়ল গৃহৰ বিৱৰণ দিলে সাধাৰণ তথ্য দিলে সুবিধাসমূহ দিলে আপোনাৰ সা সম্পত্তিসমূহৰ কথাও সুধিছে আপোনাৰ ঘৰত ৰেডিঅ' ট্ৰেঞ্জিটৰ আছেনে নাই সেয়াও সুধিছে দূৰদৰ্শন আছেনে নাই দূৰদৰ্শনত আপোনাৰ বিনামূলীয়া দূৰদৰ্শন ডিছ অন্য ডিছ DTH কেবল সংযোগ বা অন্যান্য নাই এইসমূহ আপোনাৰ ইয়াত সন্নিৱিষ্ট কৰা হৈছে এইসমূহৰ তথ্য দিব ইণ্টাৰনেট উপলব্ধ আছেনে নাই যদি হয় তেতিয়াহ'লে হয় দিব লেপটপ কম্পিউটাৰ আছে দিব পাৰিব লেপটপ কম্পিউটাৰ স্মাৰ্টফোন আছে দিলে এইখিনি আপুনি বাইক স্কুটাৰ সেইসমূহ আছেনে নাই কাৰণ গোটেই প্ৰক্ৰিয়াটোত আপুনি সহযোগ কৰিব লাগিব যদি সহযোগ কৰা হয় তেতিয়াহ'লেই ইয়াত আপোনাৰ সুধিছে পৰিয়ালটোৱে ব্যৱহাৰ কৰা প্ৰধান খাদ্য শস্য কি আছে চাউল ঘেঁহু জোৱাৰ যোনবিধ হয় আপুনি তাক নিশ্চিন্ত মনে ক্লিক কৰিব পাৰিব আৰু এইখনৰ পিছত আপোনাৰ আগবাঢ়িছে এয়া অন্তিমখন অৰ্থাৎ আপুনি যিখন তথ্যসমূহ ইতিমধ্যে দিলে সেই তথ্যসমূহৰ এইসমূহ মই ইয়াত সম্পূৰ্ণকৈ আহিছে আৰু এইখনত মই এতিয়া যদি যিসমূহ তথ্য আগবঢ়ালোঁ আৰু এই আগবঢ়োৱা তথ্যখন যদি মই নিশ্চিতকৈ দাখিল কৰোঁ তেতিয়াহ'লে মোৰ হাতত এটা নাম্বাৰ আহিব আৰু এই ৰাখিবলগীয়া এই নাম্বাৰটোৱে হ'ব আপোনাৰ কাৰণে এটা অন্যতম নাম্বাৰ কাৰণ আপুনি ফৰ্মখন ফিল আপ কৰিব ফৰ্মখন ফিল আপ কৰাৰ লগে লগে এতিয়া প্ৰায় আমাৰ কাম সম্পন্ন হৈছে এটাই কাম আছে আমাৰ যে এই মুহূৰ্তত আমি সাবমিট কৰিব লাগে আৰু সাবমিট কৰাৰ পিছত যদি চোৱা হয় আমাৰ হাতলৈ এটা নাম্বাৰ আহিব আৰু সেই নাম্বাৰটো আমি ৰাখিব লাগিব আৰু যেতিয়াই 17 তাৰিখৰ পৰা আমাৰ গৃহলৈ যেতিয়াই লোকপিয়লৰ বিষয়াসকল যাব তেখেতসকলক সেই নাম্বাৰটো আমি দিব লাগিব আৰু তেখেতসকলে আপুনি বা মই দিয়া এই অনলাইনত ফিল আপ কৰা যিখন ফৰ্মৰ তথ্য সেইসমূহ আচলতে সত্য হয় নে নহয় সেইসমূহ তেখেতসকলে পুনৰবাৰ চাব আৰু সেইসমূহ চোৱাৰ পিছত নিশ্চিত কৰি তেখেতসকলে মাৰ্ক প্ৰদান কৰিব অৰ্থাৎ মাৰ্ক মানে তেখেতসকলে এটা নিশ্চিত তেখেতসকলে আপোনালোকক পত্ৰখন দি আহিব অৰ্থাৎ এইসমূহ যিসমূহ কাম এইভাবে মই ক'ব বিচাৰিছোঁ যে এইসমূহ যিসমূহ কাম যে পূৰ্বতে কিন্তু যদি ইয়াৰ আগৰ যিটো সপ্তম লোকপিয়লৰ আৰম্ভ হৈছিল সেই সময়ত দেখিবলৈ পোৱা গৈছিল পেপাৰৰ কাম আৰম্ভ হৈছিল অৰ্থাৎ ইয়াত সেই ডাঙৰ পেপাৰসমূহ ইয়াত লৈ যোৱা হৈছিল আৰু সেই পেপাৰত ইয়াত টিক মাৰ্ক কৰি লিখি অহা হৈছিল আৰু শেষত ইয়াৰ সামগ্ৰিক তথ্য নিৰ্ণয় কৰা হৈছিল কিন্তু এই গোটেই প্ৰক্ৰিয়াটো প্ৰথমবাৰৰ বাবে স্বাধীনোত্তৰ ভাৰতত অষ্টমবাৰৰ বাবে আৰম্ভ হোৱা এই লোকপিয়ল ব্যৱস্থা সম্পূৰ্ণৰূপে এইবাৰ অনলাইনৰ ব্যৱস্থাৰ জৰিয়তে হ'ব স্বগণনা অৰ্থাৎ নিজেই আপুনি ইয়াক
আপুনি বিবেচনা কৰি ইয়াত আপুনি তথ্য প্ৰদান কৰিব পাৰিব আৰু তথ্য প্ৰদান কৰি আপোনাৰ তথ্যসমূহ সংগ্ৰহ কৰি লোকপিয়ল বিষয়াসকলে তেখেতসকলে মজুত কৰিব 17 আগষ্ট তাৰিখৰ পৰা আৰু এই গোটেই প্ৰক্ৰিয়াসমূহ তেখেতসকলে 2027 চনৰ ফেব্ৰুৱাৰী মাহত সম্পন্ন কৰি সামগ্ৰিকভাৱে সমগ্ৰ দেশৰ লোকপিয়লৰ তথ্য প্ৰকাশ কৰিব গতিকে গুৰুত্বপূৰ্ণ বিষয় যে আজিৰে পৰা আৰম্ভ হৈছে এই প্ৰক্ৰিয়া আৰু এই প্ৰক্ৰিয়াত ইতিমধ্যে আপুনিও অংশগ্ৰহণ কৰক প্ৰতিগৰাকীয়ে কাৰণ ইতিমধ্যে লোকপিয়লৰ সঞ্চালকালয়ৰ তৰফৰ পৰা এই এটা কথাই উল্লেখ কৰিছে যে সকলোৱে সহযোগ কৰিব লাগিব সকলোৱে তেখেতসকলে এয়া কোনো ভয় ভীতি খোৱা বিষয় নহয় এয়া কোনো সাধাৰণ ৰাইজৰ ওচৰলৈ যোৱা বিষয় আৰু সাধাৰণ ৰাইজে সেই ধৰণে সাধাৰণভাৱে এই কামসমূহ কৰিব লাগিব আৰু অতি সহজ আৰু অত্যন্ত আপোনাৰ হাতত থকা মোবাইল ফোনটোৰ জৰিয়তে আপুনি কৰিব পাৰিব কোনোবা কেফে বা অনলাইনত আপুনি ওচৰৰ গৰাকীৰ ওচৰলৈ গৈ তেখেতক কৰিব পাৰিব মাথোন তেখেতসকলে বিচাৰিছে সেই মোবাইল নাম্বাৰ থাকিব এটা মোবাইল নাম্বাৰৰ বিপৰীতে আপুনি এটা ঘৰৰ সেই তথ্যসমূহ আগবঢ়াব পাৰিব অৰ্থাৎ ঘৰৰ মুৰব্বীজনৰ হাতত থকা যিটো মোবাইল নাম্বাৰ সেই মোবাইল নাম্বাৰৰ জৰিয়তে আপুনি এই কামখিনি সম্পন্ন কৰিব পাৰিব কাৰণ আপোনাৰ অৱস্থিতি বিৱৰণৰ পৰা আৰম্ভ কৰি সামগ্ৰিক এই তথ্যসমূহ বিচাৰিছে আৰু এই ধৰণে আপুনি কামসমূহ কৰিব লাগিব ইতিমধ্যে প্ৰক্ৰিয়া আৰম্ভ হৈছে 16 তাৰিখলৈকে এই গোটেই প্ৰক্ৰিয়া চলিব নিশ্চিতভাৱে এই তথ্যসমূহৰ ক্ষেত্ৰত যদি কোনোবা আপোনাৰ হয়তো খোকোজা থাকিব পাৰে যদি কোনো খোকোজা থাকে তেতিয়াহ'লে আপুনি নিশ্চয় কমেন্ট কৰি জনাব পাৰে আৰু কমেন্ট কৰি আপুনি প্ৰকাশ কৰিব পাৰে কোনবোৰ তথ্যত আপোনাৰ হয়তো জটিলতা আছে কাৰণ যি স্থানত আচলতে ইয়াত অনলাইন মোবাইল বা নেটৱৰ্কৰ ব্যৱস্থা নাই সেইসমূহত অফলাইনৰ ব্যৱস্থাও কৰিব বুলি ইতিমধ্যে লোকপিয়ল বিষয়াৰ তৰফৰ পৰা কোৱা হৈছে তাতো কোনো ধৰণৰ জটিলতা নাই ধন্যবাদ